হাজোত দুৰ্বৃত্তৰ তাণ্ডৱ দুৰ্বৃত্তই জ্বলাই দিলে এটা বাসগৃহ হাজোৰ খোপনিকুছিত দুৰ্বৃত্তৰ তাণ্ডৱ দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত এটি পৰিয়ালৰ মহিলাসহ ৫জনকৈ সদস্য জ্বলাই দিলে এটা বাসগৃহ এমাহ পূৰ্বে ভূমি বিবাদক লৈ হাজো আৰক্ষী থানাত দিয়া এখন এজাহাৰক কেন্দ্ৰ কৰি দুৰ্বৃত্তৰ দলটোৱে সংঘটিত কৰে এই আক্ৰমণৰ ঘটনা পৰিয়ালটোৰ অভিযোগ যে এমাহ পূৰ্বে সালাম আলী নামৰ লোকজনৰ পৰিয়ালে হাসমত আলী আৰু কিসমত আলী নামৰ লোককেইজনৰ হৈছিল ভূমিকেন্দ্ৰিক বিবাদ এই সন্দৰ্ভত সালাম আলীৰ পৰিয়ালে হাজো আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ আমি এটা কেছ কৰিছো সিহঁতৰ নামত আমাৰ বিল্ডিং এটা ভাঙিছিলে এইটো কেছ নুঠোৱাৰ কাৰণে আজি আমাৰ ঘৰত গৈ মানে ঘৰৰ পৰা টানি ওলাই আমি ঘৰত সোমাই গৈছিলো ঘৰৰ পৰা টানি ওলাই আমাক কোবাইছে চুকা ওচৰৰে কোবাইছে আৰু মোৰ ৱাইফক এনেকৈ মাৰিছে ৰেপৰ নিচিনা মানে আপোনাৰ ভৰিৰ এনে এটা অংগ নাই যে সিহঁতে আঘাত কৰা নাই অজ্ঞান হৈ আছে এতিয়া হাজো মেডিকেলত লৈ আহিছোঁ ইনজুৰ্ড হৈছোঁ আপোনাৰ ৪-৫জনমান ইনজুৰ্ড হৈছোঁ মোৰ মা মোৰ ভণ্টি মোৰ ৱাইফ মই আৰু মোৰ এটা সৰু ভাইটি বোৱাৰী আছে সেইটো ইফালে এই এজাহাৰ উঠাই ল'বৰ বাবে বাৰে বাৰে হেঁচা প্ৰয়োগ কৰি আহিছিল দুৰ্বৃত্তৰ দলটোৱে সেই এজাহাৰ উঠাই নোলোৱাৰ বাবেই আজি দুৰ্বৃত্তৰ দলটোৱে সালাম আলীৰ বাসগৃহত প্ৰৱেশ কৰি পত্নীৰ লগতে পৰিয়ালটোৰ সদস্যসকলক চোকা অস্ত্ৰৰে কৰে আক্ৰমণ ইমানতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে অগ্নি সংযোগো কৰে সালাম আলীৰ বাসগৃহত এই ঘটনাৰ পাছত ইতিমধ্যে আঘাতপ্ৰাপ্ত আটাইকে হাজো বিশ্ৰাম মেধি FRUত ভৰ্তি কৰোৱাই লগতে সালাম আলীয়ে পুনৰ হাজো আৰক্ষী থানাত এই ঘটনাত জড়িত ৭জনীয়া দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আজি কি হৈছিল মানে তাৰমানে এই যিকেইটা মানুহৰ কথা ক'লে সেইকেইটা মানুহ তাৰমানে আগতো সেনেকুৱা তাৰমানে বেলেগৰ মাটিবোৰ বলপূৰ্বকভাৱে দখল কৰিছে সিহঁতৰ বিল্ডিংটো ভাঙিলে আজি ৰাতিপুৱাই আপোনাৰ ৭টামান বজাতে ৰাস্তাৰ কাৰণতে মোৰ অলপ মাটি আছে সেইখিনিত যাই পেলাই টিনৰ চাইলা এটা সিহঁতে তাৰমানে উঠাই আছে মই মানুহটো ঘৰত নাই বেলেগ এটা ক'লে পিছত তাৰ ঘৰৰ পৰাই মোক ফোন মাৰিছে মই ঘৰত নাছিলোঁ পিছত মই ক'লোঁ ঠিক আছে তহঁতে যাই পেলাই অলপ আগবাঢ়ি যাই চা সঁচা না মিছা পিছত সিহঁতে চাব যাওঁতে সিহঁতক বেয়াকৈ মাৰধৰ কৰিছে আমাৰ দুটা ছোৱালী গৈছিল মোৰ যেতিয়া আমি আমাৰ ঘৰৰ পৰা সিহঁতে ২-৩টা মানে গেল সিহঁতে একদম নাতিফালা লৈ পেলাই সিহঁতক মাৰধৰ কৰিলে মই খবৰ পালোঁ ইফালে সিহঁতক মেডিকেলত বেলেগে লৈ আহিল ময়ো ডাইৰেক্ট মেডিকেলত আহিছোঁ মেডিকেলত আহি পোৱাৰ পিছতে এতিয়া শুনিলোঁ পিছত সিহঁতৰ ঘৰত বোলে সিহঁতে যাই পেলাই আৰু জুই লগাই দিছে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট